নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মণ্ডলৰ RCCC ভাইভাৰ বাবে যিটো ভাইভা হ'ব তাৰ বাবে আমি ডিছকাশ্যন কৰি আছোঁ আৰু আজি তাৰে দ্বিতীয় খণ্ড অৰ্থাৎ এপিছ'ড 2। আজিৰ খণ্ডত আমি ডিছকাশ্যন কৰিম মাটিৰ হিচাপৰ বাবে দুখন কমিটি থাকে ডিষ্ট্ৰিক্টত। এখন হৈছে ডিষ্ট্ৰিক্ট লেভেল কমিটি, এখন হৈছে চাৰ্কেল লেভেল কমিটি। এই বস্তু দুটাৰ বিষয়ে আপোনালোকে ভালদৰে জানিব লাগে। লগতে মাটিৰ কিছুমান হিচাপৰ কথা আমি শিকিম আজি, আৰু তৃতীয়তে কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ কথা আপোনালোকক ক'ম, কেইটামান টপিকৰ কথা ক'ম যিকেইটা মণ্ডলৰ এই ভাইভাৰ বাবে বহুতো ইম্পৰ্টেণ্ট হয়। চ' এই টপিককেইটা লৈ পেলাই আজি আমি এই ভিডিঅ'টো কৰিবলৈ গৈ আছোঁ। তো বন্ধুসকল, মাটিৰ হিচাপৰ কথা যেতিয়া আমি ক'বলৈ যাওঁ, প্ৰথমতে চাওক, চাৰ্কেল লেভেলত এখন কমিটি থাকে আৰু ডিষ্ট্ৰিক্ট লেভেলত এখন কমিটি থাকে। এইটো প্ৰত্যেকখন জিলাৰ বাবে প্ৰযোজ্য হয়। তো চাৰ্কেল লেভেলত থাকে, চাৰ্কেল লেভেলৰ যিখন কমিটি হয়, চাৰ্কেল লেভেলৰ কমিটিখনত চাওক, প্ৰথমতে চাৰ্কেল অফিচাৰ থাকে আৰু এই চাৰ্কেল অফিচাৰজন সদায় ACS কেডাৰৰ হয়। অ'কে, ACS কেডাৰৰ হয়। কিন্তু বৰ্তমান সময়ত আজিকালি যিখিনি ALRS আছিলে, অৰ্থাৎ আছাম লেণ্ড ৰেভিনিউ ছাৰ্ভিচ আছিলে, এই লেণ্ড ৰেভিনিউ ছাৰ্ভিচৰ পৰাও চাৰ্কেল অফিচাৰ হোৱা দেখা গৈছে। তো আপোনালোকে এই বস্তুখিনিৰ বিষয়ে ভালদৰে জানিব, অৰ্থাৎ এজন ACS অফিচাৰে কি কৰে সেইখিনি আমি পিছৰ পৰ্যায়ত আমি ডিছকাশ্যন কৰিম। তো চাওক, প্ৰথমতে এজন চাৰ্কেল অফিচাৰ থাকে, সেইজন ACSৰ বা ALRSৰ অফিচাৰ হ'ব পাৰে। দ্বিতীয়তে থাকে আপোনালোকৰ ৰেভিনিউ চাৰ্কেল অফিচাৰ, এইজন এটেচ বুলি কয়, অৰ্থাৎ চাৰ্কেল অফিচাৰ এটেচড বুলি কয়। চাৰ্কেল অফিচাৰ ব্ৰেকেটত A বুলি লিখা থাকে তেওঁৰ, আৰু তেওঁ ALRSৰ অফিচাৰ হয়, আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ তেওঁ অফিচাৰ হয়। তো তৃতীয়তে থাকে ছুপাৰভাইজাৰ কানাংগু, SK বুলি কোৱা হয়, সহজ অৰ্থত SK বুলি কোৱা হয়, কানাংগু বুলিও কয়। তো ছুপাৰভাইজাৰ কানাংগু থাকে, আৰু এই ছুপাৰভাইজাৰ কানাংগুজন মণ্ডলৰ পৰা প্ৰমোশ্যন হৈ পেলাই ছুপাৰভাইজাৰ কানাংগু পায়। যেনেকৈ ধৰি লওক জুনিয়ৰ এছিষ্টেণ্টৰ পৰা ছিনিয়ৰ এছিষ্টেণ্ট প্ৰমোশ্যন পায়, ঠিক সেইদৰে ধৰি লওক আপোনালোকৰ মণ্ডলৰ ছিনিয়ৰ এছিষ্টেণ্ট বুলি আপুনি ভাবিব পাৰে কানাংগুজন। তেওঁ সকলোখিনি মণ্ডলক তেওঁ ছুপাৰভাইজ কৰে। চতুৰ্থতে আহিলে মণ্ডল, যিসকলৰ কাৰণে আপোনালোকে পঢ়িবলৈ গৈ আছে সেইজন মণ্ডল। কিছুমান জেগাত মণ্ডলসকলক এডিশ্যনেল পাটোৱাৰী বুলিও কোৱা হয়। পাটোৱাৰী আপোনালোকে যদি বুজি পোৱা নাই, PATOWAR, এডিশ্যনেল পাটোৱাৰী বুলি কোৱা হয়। কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকে চাব, বৰাক ভেলীৰ আপোনালোকে চাব, কিছুমান ডিষ্ট্ৰিক্টৰ যেতিয়া এডভাৰটাইজ ওলায় তাতে এডিশ্যনেল পাটোৱাৰী বুলি তেওঁলোকে এডভাৰটাইজ কৰে। চ' এইখিনি হৈছে চাৰ্কেল লেভেলৰ কমিটি। এতিয়া ছেকেণ্ডতে আহিম আমি ডিষ্ট্ৰিক্ট লেভেল কমিটিলৈ। ডিষ্ট্ৰিক্ট লেভেলৰ যিখন ৰেভিনিউ কমিটি থাকে, সেই ৰেভিনিউ কমিটিখনৰ হেড হয় ডেপুটি কমিশ্যনাৰ, অ'কে, DC, যিজন উপায়ুক্ত থাকে সেইজন তাৰে ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ তেওঁ হেড হয়। তেওঁক ডিষ্ট্ৰিক্ট কালেক্টৰ বুলি কোৱা হয়। যিহেতু মাটিৰ কথা, ৰেভিনিউৰ কথাৰ ক্ষেত্ৰত DCজনক ডিষ্ট্ৰিক্ট কালেক্টৰ বুলি কোৱা হয়। তো চাওক, DCৰ মই বস্তুটো ইয়াতে মই কৈ দিব বিচাৰিছোঁ, DC এজন তিনিটা ভাগত ভাগ থাকে, অৰ্থাৎ তেওঁ এজনেই মানুহ কিন্তু তেওঁৰ তিনিটা মেইন কাম হয়। প্ৰথম হৈছে DC, অৰ্থাৎ ডেপুটি কমিশ্যনাৰ হিচাপে তেওঁ গোটেই ডিষ্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেশ্যন বস্তুটো তেওঁ চায়। ৰেভিনিউ ক্ষেত্ৰত তেওঁক কোৱা হয় ডিষ্ট্ৰিক্ট কালেক্টৰ বুলি। আপোনালোকে বাহিৰৰ চিনেমাবিলাকতো চাগে শুনে, হিন্দী চিনেমা এইবিলাক, কালেক্টৰ চাহাব কি অফিচ মে জানা হে, কালেক্টৰেট কা এছা এনেকৈ কয় ন। চ' এইটো কালেক্টৰ মানে হৈছে ৰেভিনিউ ক্ষেত্ৰত তেওঁক কালেক্টৰ হিচাপে কয়, ডিষ্ট্ৰিক্ট কালেক্টৰ। আৰু তেওঁ মেজিষ্ট্ৰেট হিচাপেও কাম কৰে, DM, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হিচাপেও তেওঁ কাম কৰে। চব ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনখিনি তেওঁলোকে চায়। তো এই যিজন মেইন ব্যক্তি হয় সেইজন হৈছে ডেপুটি কমিশ্যনাৰ। তেওঁ ACSৰো হ'ব পাৰে, তেওঁ IS কেডাৰৰ ব্যক্তি এজনো হ'ব পাৰে। দ্বিতীয়তে আহিছে আপোনাৰ অফিচাৰ যিজন থাকিব, সেইজন হৈছে এডিশ্যনেল ডেপুটি কমিশ্যনাৰ, অৰ্থাৎ ADC, এডিশ্যনেল অতিৰিক্ত উপায়ুক্ত। তেওঁ ৰেভিনিউৰ অতিৰিক্ত উপায়ুক্ত হয়, অৰ্থাৎ ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত হয় সেই জিলাখনৰ। তেওঁ ACSৰো হ'ব পাৰে, তেওঁ IS কেডাৰৰ ব্যক্তিও হ'ব পাৰে। তৃতীয়তে থাকে SDO চিভিল, অৰ্থাৎ ছাব ডিভিজনেল অফিচাৰ চিভিল, মহকুমাধিপতি বুলিও কোৱা হয়। তেওঁ ACSৰ ব্যক্তিও হ'ব পাৰে, তেওঁ IASৰ ব্যক্তিও হ'ব পাৰে। চতুৰ্থতে থাকে ৰেভিনিউ চাৰ্কেল অফিচাৰ। সেই ডিষ্ট্ৰিক্টখনৰ যিখিনি চাৰ্কেল অফিচাৰ থাকে, অৰ্থাৎ চক্ৰ বিষয়া থাকে, তেওঁ ACS কেডাৰৰ হয়, বা বৰ্তমান সময়ত ALRS কেডাৰৰো তেওঁ হ'ব পাৰে। পঞ্চমটো হৈছে ৰেভিনিউ ৰেজিষ্টাৰদাৰ, অৰ্থাৎ ৰেভিনিউ ৰাজহ শিৰস্তাদাৰ হয়। তেওঁ গেজেটেড ব্যক্তি হয়, আৰু তেওঁ জুনিয়ৰ এছিষ্টেণ্ট যিখিনি সোমায় ডেপুটি কমিশ্যনাৰ অফিচত, অৰ্থাৎ উপায়ুক্ত কাৰ্যালয়ত যিসকল জুনিয়ৰ এছিষ্টেণ্ট সোমায়, সেই জুনিয়ৰ এছিষ্টেণ্টসকলৰ পৰা প্ৰমোশ্যন পাই গৈ পেলাই তেওঁ ৰেভিনিউ শিৰস্তাদাৰ হ'ব পাৰেগৈ। চ' এইকেইখন হৈছিলে কমিটিৰ কথা, চাৰ্কেল লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেলৰ ৰেভিনিউ কমিটি। এতিয়া আমি আহোঁ মাটিৰ কিছুমান জোখমাখৰ ইণ্টাৰেষ্টিং কথা। তো চাওক, মাটিৰ কথা যদি ক'বলৈ যাওঁ, মই এই ভিডিঅ'টো মই আগতেও দিছিলোঁ এই কথাখিনি, কিন্তু বৰ্তমান মই আকৌ আপোনালোকৰ কাৰণে দি দিছোঁ, ভাইবাৰ কাৰণে স্পেচিয়েলি। তো চাওক, আপোনালোকে গাঁৱলীয়া ভাষাত শুনিছে চাগে এক নল, আপোনালোকৰ ককা আইতাহঁতেও কোৱা শুনিছে চাগে এক নল মাটি বা এক টাৰ মাটি। চ' এই বস্তুখিনি হয় কি, এক নল বা এক টাৰ একচুৱেলি যদি আমি আমাৰ মডাৰ্ণ লেংগুৱেজত যদি ক'বলৈ যাওঁ, সেইটো হৈছে 12 ফুটক কোৱা হয় এক নল বা এক টাৰ মাটি। অ'কে, চ' সেই বস্তুটো মনত ৰাখিব। দ্বিতীয়টো হৈছে আপোনালোকৰ লোচা। মাটিৰ তিনিটাত আপোনালোকৰ ভাগ থাকিব। চাওক, একৰৰ কথা মই ক'বলৈ যোৱা নাই, মেইন হৈছে বিঘা, কঠা আৰু লোচা। 1 বিঘা 1 কঠা 1 লোচা, তেনেকৈ আপোনালোকে শুনিছে চাগে কথাবিলাক। তো চাওক, 1 বিঘা মাটিত আপোনালোকৰ থাকে 5 কঠা মাটি,
1 বিঘাত 5 কঠা থাকে আৰু প্ৰত্যেক কঠা মাটিত 1 কঠা মাটিত 20 লুচাকৈ মাটি থাকে ওকে সেই বস্তুটো আপোনালোকে মনত ৰাখিব 1 বিঘাত 5 লুচা 1 বিঘাত 5 কঠা আৰু 1 কঠাত 20 লুচা সো অৰ্থাৎ 5 কঠা মাটিত 20 লুচাকৈ হৈছে 100 লুচা অৰ্থাৎ 1 বিঘা মাটিত 100 লুচা মাটি থাকে এইখিনি আপোনালোকে ভালদৰে মনত ৰাখিব ইয়াৰ লগতে মই ক'বলৈ বিচাৰিছোঁ 20 লেচা যে মাটি 20 লেচা যে মাটি একঠা মাটিত আপোনালোকৰ কিমান স্কয়াৰ ফুট মাটি থাকে একঠা মাটিত আপোনালোকৰ 144 স্কয়াৰ ফুট মাটি থাকে অৰ্থাৎ 20 লেচা মানে এক কঠাত আপোনাৰ 20 লেচা থাকে এক লেচা মাটি 144 কঠা হয় কি কৈ আছো তো চাওক বৰ্তমান আপোনালোকে শুনিলে এক কঠা মাটিত 20 লুচা মাটি থাকে সো প্ৰত্যেক এক লুচা মাটিত আপোনালোকৰ হৈছে 144 স্কয়াৰ ফিট কে এক লুচা মাটিত 144 স্কয়াৰ ফিট সো এক কঠা মাটিত কিমান হ'ব এক কঠা মাটিত 20 লুচা যেহেতু মাটি থাকে 20 লুচা ইনটু 144 স্কয়াৰ ফিট হেতু হৈছে 2880 স্কয়াৰ ফিট সো এক কঠা মাটিত 2880 স্কয়াৰ ফিট মাটি থাকে সেই বস্তুটো ভালদৰে মনত ৰাখিব সেকেন্ড কথাটো হৈছে আপোনালোকৰ 100 লুচা মাটি ধৰি লওক এটো আপোনালোকৰ হিচাপটো উলিয়ালে 1 বিঘা মাটিত আপোনালোকৰ কিমান স্কয়াৰ ফিট মানে থাকিব 1 বিঘা মাটিত আপোনালোকৰ থাকিলে 100 লুচা মাটি এটা 100 লুচা মাটি ইনটু 144 স্কয়াৰ ফিট আপোনালোকে কৰিব লাগিব আৰু হেতু ওলাবগে আপোনালোকৰ 14400 স্কয়াৰ ফিট সো হেখিনি হৈছে আপোনালোকৰ 1 বিঘা মাটিৰ হিচাপ তো এই বস্তুটো চাওক আপোনালোকে গাঁৱলীয়া ভাষাত আপোনালোকে আৰু খৰাকে শুনে এক পুৰা মাটি বুলি কয় আৰু এই বস্তুটো এতিয়াও কিছুমান জায়গাত হেতু চলি আছে যে এক পুৰা মাটি এতিয়া এই এক পুৰা মাটি একচুয়ালি হয় কি এক পুৰা মাটি মানে হৈছে 4 বিঘা মাটিক এক পুৰা বুলি কোৱা হয় আৰু 1 বিঘা মাটিত আপোনালোকে গম পালে যে 14400 স্কয়াৰ ফুট সো 1 পুৰা মাটিত কিমান হ'ব 1 পুৰা মাটিত 4 বিঘা আছে সো 4 বিঘা ইনটু 14400 স্কয়াৰ ফিট হেতু হ'বগে আপোনালোকৰ 57600 স্কয়াৰ ফিট ওকে এইখিনি বস্তু পিডিএফ ফাইল আছে টেনচন ল'ব নালাগে পিডিএফ ফাইল আপোনালোকে পাই যাব জাক লাগে তো হেতু আপোনালোকে দিব পাৰে এটা এটা ইন্টাৰেষ্টিং বস্তু আপোনালোকে একৰটো শুনিছে চাগে বাহিৰৰ সাউথৰ সিনেমা বিলাকত খুব কয় मेरे पास 100 एकड़ जमीन है मेरे पास 200 एकड़ जमीन है मेरे पास 50 एकड़ जमीन है এটা একৰটো মানে বহুত কম কয় আরে এটো এনেকে না मेरे पास 100 एकड़ जमीन है तुम्हारे पास क्या है बोले তেনেকে কয় ন তো এই একৰটো একচুয়ালি হয় কি এটো এটা বহুত ইম্পৰ্টেন্ট এটা ফ্যাক্টৰ হয় গুটে মাটিৰ জুখমাকৰ এটা ইম্পৰ্টেন্ট এসেট হয় এই বস্তুটো এটা 1 একর মাটিত থাকে একচুয়ালি 3 বিঘা আঢ়ৈ লুচা মাটি 3 বিঘা আঢ়ৈ লুচা মাটি এই বস্তুটো আপোনালোকে মনত ৰাখিব এইবিলাক আপোনালোকৰ শৰ্ট জাস্ট পইণ্ট হয় এইবিলাক ফাইবাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঘপকে সুধি দিব যে 1 একর মাটিত কিমান বিঘা থাকে কোৱা কিমান মাটি থাকে সেই বস্তুটো আপোনালোকে শুনি লওক কাৰণ একৰটো মানে আমাৰ অসমত ইমান বৰ বেছিকে নচলে আমাৰ ইয়াত চলে আপোনালোকৰ বিঘা লেচা আৰু কথাতেই চলি থাকে সো এইবিলাক মানে ইমান বেছিকে নচলে তো ইয়াৰ লগতে এটা ইম্পৰ্টেন্ট বস্তু আছে হেক্টৰ হেতু আপোনালোকে শুনিছে চাগে 1 হেক্টৰ মাটি এমজি হেক্টৰখনৰ কথা কোৱা নাই গাড়ীখনৰ কথা কোৱা নাই এমজি হেক্টৰ গাড়ী কথা কোৱা নাই মাটি হেক্টৰৰ কথা কৈছো 1 হেক্টৰ মাটি কিছুমানে ট্ৰেক্টৰ শুনিব পাৰে ট্ৰেক্টৰো নহয় 1 হেক্টৰ মাটি 1 হেক্টৰ মাটিত কিমান স্কয়াৰ ফিট থাকে 1 হেক্টৰ মাটিত আপোনালোকৰ থাকে টোটাল 7 বিঘা 47 মানে 7 বিঘা 2 কঠা 7 লুচা মাটি থাকে সেই বস্তুটো আপোনালোকে মনত ৰাখিব ওকে 7 বিঘা 2 কঠা তো ইয়াৰ লগতে চাওক আপোনালোকে যে মই এতিয়া স্কয়াৰ ফুটৰ কথা ক'লো যদি আপুনি স্কয়াৰ মিটাৰছত নিব বিচাৰিছে মাটিৰ যদি আপোনালোকে স্কয়াৰ মিটাৰত নিব বিচাৰিছে সেই বস্তুটো আপোনালোকে মনত ৰাখিব 1 ফুট হৈছে 0.3048 মিটাৰ 1 ফুট হৈছে 0.3048 মিটাৰ সো সেই হিচাপত যদি আমি মানে কৰো 1 বিঘা মাটিত আপোনালোকৰ ওলাবগে 1337.80 স্কয়াৰ মিটাৰছ সেই বস্তুবিলাক আপোনালোকে অলপ মনত ৰাখিব সো এইখিনি হৈছে মাটিৰ সহজ কিছুমান জুখমাক এইখিনি একদম নৰ্মেল বস্তু হয় একো টান কথা নহয় এইখিনি একদম নৰ্মেলাইজ বস্তু এইখিনি আপোনালোকে সহজতে আপোনালোকে জানিব পাৰে আপোনালোকে সৰু কুৰাকে এইবিলাক শুনিও থাকে তো এতিয়া আমি আহো কিছুমান ইম্পৰ্টেন্ট ৰেভিনিউ কোৱেশ্চনলে মানে কাৰেন্ট এফেয়াৰ্সৰ পাৰ্টৰ সো সেই বস্তুখিনি আপোনালোকে ভালদৰে জানিব এতিয়া আমি আহিছো তৃতীয় ফেজটোলে যিখিনি হৈছে আমাৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স ৰেভিনিউ ৰিলেটেড যিখিনি আপোনালোকে জানিব লাগে আৰু এইখিনি মই বৰ বিশেষ ডেপথলে নাযাওঁ একদম সৰু খুৰা বস্তু কেইটামান কৰিবলৈ যাওঁ চাওক আপোনালোকে কাৰেন্ট এফেয়াৰ্স কিছুমান আপোনালোকে ৰিসেন্ট বস্তুখিনি জানিব সেইখিনি হৈছে যে চৰকাৰে অসম চৰকাৰে আপোনালোকৰ ধৰি লওক এই যোৱা বছৰ বা এই বছৰ বা তাৰ আগৰ বছৰ কেতিয়া আপোনালোকৰ যে এভিকশন বিলাক কৰিছিল আপোনালোকে শুনিছিলে চাগে বান্দৰডুবিত কৰিছিলে কলিয়াবৰৰ বান্দৰডুবিত এভিকশন কৰিছিলে কিছুমান হাইৱেৰ কাষত আপোনালোকৰ এভিকশন কৰে তাৰ লগতে গুৱাহাটীৰ কিবা এখন খানাপাৰা ওচৰৰ কিবা এটা পাহাৰত যে এভিকশন কৰিছিলে মই নামটো পাহৰিছো সেই পাহাৰটোত আপোনালোকৰ এভিকশন কৰিছিলে সো সেই এভিকশন বিলাক কৰে যে সেই এভিকশন কৰা বস্তুবিলাক ক'ত যায় মানুহবিলাক ক'ত যায় সেইবিলাকৰ স্থানান্তৰ কেনেকৈ কৰা হয় সেই বস্তুবিলাক আপোনালোকে জানিব লাগিব ইয়াৰ পিছত হৈছে যে যিবিলাক হাইৱে এক্সপানশন কৰে নেশনাল হাইৱে এক্সপানশন কৰিছে তাৰ পিছত দলং বনাইছে এই দলংবিলাক যে বনাই যায় এই মাটিবিলাক যে চৰকাৰে অধিগ্ৰহণ কৰে সেই বস্তুবিলাক একচুয়ালি কেনেকৈ কৰে তাৰ পইচা কেনেকৈ পেমেন্ট কৰে মণ্ডলে বস্তুবিলাক ফৰ্ম কেনেকৈ দিব লাগে সেই বস্তুবিলাকৰ ওপৰত আপোনালোকে জানিব
লাগিব এইটো ডিটেইল আমি পিছত ডিসকাস কৰিম তো সেই বস্তুৰ ডেপথলৈ ইমান নাযাওঁ তো এনে ধৰণৰ বস্তুবিলাক আপোনালোকে জানিব লাগিব লগতে আসামৰ যিবিলাক এৰিয়া আছে আসাম টোটেল এৰিয়া আসামৰ ধৰি লওক যিকেইখন নেশ্যনেল চেংচুৰী আছে কি বাৰ্ড চেংচুৰী আছে নেশ্যনেল যিবিলাক পাৰ্ক আছে সেইবিলাকৰ এৰিয়াবিলাক কিমান আছে সেই এৰিয়াবিলাকৰ কথা আপোনালোকে জানিব লাগিব লগতে চাৰিসীমা মই কালিও কৈছিলোঁ আসামৰ চাৰিসীমা কিটা আসামৰ যিবিলাক ডিস্ট্ৰিক্ট সাপোজ আপোনালোকক থকমত খুৱাই দিব এনসাৰ কুৱেশ্যন খুঁটেই পেলাই আপোনাক সুধিব যে গোলাঘাটৰ চাৰিসীমাত কি আছে আপুনিও মানে ঘপককৈ খেলি মেলি পাই যাব চ' এনেধৰণৰ বস্তুবিলাক ভালদৰে চাই যাব লগতে আপোনালোকৰ ৰেভিনিউ ৰিলেটেড যিবিলাক কুৱেশ্যন যে ইণ্ডিয়াৰ ৰেভিনিউ মিনিষ্টাৰ কোন আসামৰ ৰেভিনিউ মিনিষ্টাৰ কোন সেইটো বাৰু জানেই বাৰু তো লগতে তেনেধৰণৰ বস্তুখিনি তাৰপিছত মিনিষ্টাৰ অফ যিবিলাক ষ্টেট থাকে ইণ্ডিপেণ্ডেণ্ট চাৰ্জ সেইসকল কোন তাৰপিছত ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টখিনিৰ কথা তাৰপিছত ইণ্ডিয়াৰ ৰেভিনিউ জেনেৰেশ্যন কিমান হয় মানে খেতিৰ পৰা কিমান হয় হেৰিয়াৰ পৰা কিমান হয় এইবিলাক নৰ্মেল যিবিলাক কুৱেশ্যন সেইবিলাক আপোনালোকে যিকোনো জিকে কিতাপত ইজিলি পাই যাব ইয়াৰ পিছত দুটামান বস্তু আহিব সেইকেইটা হৈছে আপোনালোকৰ আহিছে ই ছাৰ্ভিচৰ কথা এই বস্তুকেইটা বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে মনত ৰাখি যাব যিটো ৰেভিনিউ ডিপাৰ্টমেণ্টৰ হয় ৰেভিনিউ ডিপাৰ্টমেণ্টৰ দুটা মেইন মানে আইটি ৱেব আছে আইটি এপ আছে এটা হৈছে IRLMS ইণ্টিগ্ৰেটেড লেণ্ড ৰেভিনিউ মেনেজমেণ্ট ছিষ্টেম IRLMS এই বস্তুটো মনত ৰাখিব আৰু ছেকেণ্ডটো হৈছে ধৰিত্ৰী অ'কে ছেকেণ্ডটো হৈছে ধৰিত্ৰী আপোনালোকে মনত ৰাখিব ধৰিত্ৰীটোত কাম বাৰু কৰে IRLMS যোনটো হয় সেইটোতে আপোনালোকে নিজৰ জমাবন্দী অৰ্থাৎ মাটিৰ পট্টা চট্টা সব আপোনালোকে তাত চাব পাৰিব অৰ্থাৎ তাত অথৰাইজ ছিগনেচাৰ আপোনালোকে অফিচৰ পৰাই কৰিব লাগিব কিন্তু আপোনালোকে যদি চাব বিচাৰে তাতে সকলোখিনি জমাবন্দীৰ কপি হওক আপোনালোকে কিবা সেইখিনি বস্তু আপোনালোকে চাব পাৰিব চ' এই ৱেবছাইটকেইটাৰ কথা আপোনালোকে ভালদৰে জানি ল'ব কিয়নো মণ্ডল এজনৰ প্ৰধান কাম এই দুটা ৱেবছাইটৰ পৰাই চলে এটা হৈছে ধৰিত্ৰী এটা হৈছে IRLMS এই বস্তুকেইটাৰ বিষয়ে আপোনালোকে ভালদৰে জানি ল'ব চ' এইখিনি কিছুমান কথা আছিলে শ্বৰ্ট কথা আজি ইয়াৰ পিছত আমি নেক্সট ছেশ্যনত অলপ ডিটেইলকৈ আৰু লাহে লাহে ডিটেইলত গৈ থাকিম চ' এইকেইটা আপোনালোকৰ প্ৰাইমেৰী যিকেইটা প্ৰথম আপোনালোকে যিখিনি কথা জানিব লাগে সেই কথাখিনিৰ বিষয়ে আপোনালোকক জনালোঁ আজি এইখিনিৰ পৰা আপোনালোকে লাহে লাহে ষ্টাৰ্ট কৰক ইয়াৰ পিছত আমি ইনডেপ্থ আমি বাকী কুৱেশ্যনখিনিৰ ভিতৰলৈ গৈ থাকিম তো আশা কৰিছোঁ ভিডিঅ'টো চাগে ভাল পালে যদি ভাল পালে পাব লাগিবই চাগে ইমানকৈ বনাইছোঁ এতিয়া আৰু মানে কি হৈছে লগৰখিনিৰ লগতো শ্বেয়াৰ কৰক চবেই খালি RTCC পৰীক্ষা চব মণ্ডলেই হ'ব মানে এতিয়া তো কিছুমানেতো মণ্ডলৰ চাকৰি দেখি কৈছে আমিতো পৰীক্ষা দিয়াই নাই মণ্ডলৰ চাকৰি যে ওলাই গ'ল আৰে ভাই আগতে পাছ কৰা মানুহখিনি আছে ন তেনেতো চাকৰি পাব লাগিব তাৰপিছতে তোমালোকে পাবা তো কথাটো হৈছে এনেকুৱাই ভিডিঅ' যদি চাই ভাল পালে ইউজফুল পালে লগৰখিনিৰ লগতো শ্বেয়াৰ কৰি দিয়ক কনজুচি কিয় ফ্ৰী হয় ন ভাই শ্বেয়াৰ কৰি দিব কি আছে তো এনেধৰণৰ ভিডিঅ'খিনি চাবলৈ ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে বেল আইকন দবোৱাৰ পিছতহে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু সদায় সদায় এতিয়া এপিছড এটা এটা আহি থাকিব এক খণ্ড 2 খণ্ড 3 খণ্ড তেনেকৈ আহি থাকিব আৰু যে সাজ বহু চিৰিয়েল যেনেকৈ আছিলে ষ্টাৰ প্লাছত তেনেকৈ সদায় সদায় এপিছড আহি থাকিব পৰীক্ষা হোৱালৈকে চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কৈ পেলাই কাইলৈ আকৌ লগ পাম তো ধন্যবাদ